মাছুর হুঁশিয়ার কুইনাঙ্গা আহমেদপুরের মাছুর হুঁশিয়ার কুইনাঙ্গা আহমেদপুরের মাছুর হুঁশিয়ার পুনৰ চৰ্চাত লখিমপুৰৰ বঙালমৰা আৰক্ষী চকী বঙালমৰা আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই মাছ চোৰক মুকলি কৰি দিয়াৰ অভিযোগ ঘটনা ২ নং আহমেদপুৰত ৫ জুনৰ নিশা সংঘটিত হৈছিল নেট কৰি থোৱা ৩ কুইণ্টল মাছ চুৰ কৰি নিয়াৰ অভিযোগ স্থানীয় যুৱক নুৰুল আমিনৰ বিৰুদ্ধে বঙালমৰা আৰক্ষী চকীত গোচৰ দিয়াৰ পাছত আটক কৰা হৈছিল নুৰুল আমিনক প্ৰাথমিক অনুসন্ধানত যাৱতীয় তথ্য পোৱাৰ পাছতো কিয় বঙালমৰা আৰক্ষীয়ে মুকলি কৰি দিলে চোৰক এই প্ৰশ্ন এতিয়া ৰাইজৰ বঙালমৰা আৰক্ষী চকীত দপদপাই থকা দালালৰ হতুৱাই মাছ চোৰক মুকলি কৰি নিয়াৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে ক্ষতিকক বিষয়টোৰ ওপৰত নিৰপেক্ষ তদন্ত আৰু হস্তক্ষেপ বিচাৰিছে ৰাইজে মানে আমি ৩ কুইণ্টেল মাছ উঠাই আবেলিকে মাছটো উঠাই থওঁ আমি ৰাতিপুৱাকে বেপাৰীবিলাকে লৈ যায় আমাৰ ঘৰৰ পৰা কিন্তু দিনাখন আমি ৩ কুইণ্টেল মাছ উঠাই থৈছিলোঁ জিৰণিত জীয়াই থৈছিলোঁ আমি নেট কৰিছিলোঁ তাৰপিছত ৰাতি আহি কোনোবাই চুৰ কৰি লৈ গ'ল লৈ যোৱাৰ পিছত আমি যেতিয়া ৰাতিপুৱাকে উঠি গৈ চালোঁ মাছখিনি নাই নথকাৰ পিছত যেতিয়া আমি চালোঁ মাছখিনি যে চুচুৰাই জাল দি লৈ গৈছিলে এনেকুৱা এটা ৰাস্তা বনি আছিলে মানে যোনফালেদি মাছটো লৈ গৈছিলে ৰাস্তাটো বনি আছিলে সেই ৰাস্তা ধৰি আমি গ'লোঁ চুচুৰাই নিছিলে মাছৰ সৈতে পুখুৰীলৈ নিলে তাৰপিছত আৰু এটা খেতি আছিলে খেতিত পানী আছিলে সেইটো খেতি চুচুৰাই নিছে সেইটো খেতিত নিলে তাৰ পিছত আৰু এটা পুখুৰীত নমাই পিছত নি আৰু এটা পুখুৰীত যিটো পুখুৰীত নমাইছিলে তাত আপোনাৰ ৰাস্তা হৈ আছিল কোনটো পুখুৰীত নমাইছে ক'ত নি মাছখিনি এৰিছিলে তাৰপিছত আমাৰ সন্দেহ হৈছিলে যে এইখিনি মাছ আমাৰ বুলি দাগি আছিলে আমাৰ মাছটো যিটো মাছ আছিলে আমাৰ পুখুৰীত যিটো মাছ আছিলে আপোনাৰ হেৰি মিকা মাছ আছিলে তাৰপিছত চব মাছকেইটা দাগি হৈ গ'ল যেতিয়া চুচুৰাই নিলে মাছ জালত চুচুৰাই নিলে মাছ দাগি হৈ যায় চব মানে উপঙি আছিলে পুখুৰী চব উপঙি আছিলে তাৰপিছত আমি গৈ চালোঁ যে এইটো মাছে আমাৰ তাৰপিছত বঙালমৰা আৰক্ষী অধীক্ষকক আমি জনালোঁ তেখেত আহিলে ইয়াত আহি চাই আৰক্ষী অধীক্ষকে ক'লে এইখিনি মাছ তোমালোকৰে হ'ব পাৰে আইচিয়ে ক'লে যে এইখিনি মাছ নিজে কৈ গ'ল ইয়াত বহুত মানুহ আছিলে কৈ গ'ল যে এইখিনি মাছ তোমালোকৰে হ'ব পাৰে তাৰপিছত ইহঁতে ফটো চটো মাৰি নিলে ভিডিঅ' কৰি নিলে নিয়াৰ পিছত যিজন আমাৰ অভিযুক্ত আছিলে যাৰ ওপৰত আমি সন্দেহ কৰিছিলোঁ তাক ধৰি নিলে এফআইআৰ দিছিলোঁ আমি দিয়াৰ পিছত ধৰি নি আপোনাৰ 6 ঘণ্টা 7 ঘণ্টা থানাত ৰাখি কেনেকৈ এৰি দিলে আকৌ আমাক মতা নাই একো কৰা নাই এৰি দিলে এতিয়া আমি এই তদন্ত বিচাৰোঁ আমি প্ৰাথমিক অনুসন্ধানত গোটেইখিনি ঘটনা স্পষ্ট হৈছিল হোৱাৰ পিছতো কেনেকৈ অভিযুক্তক এৰি দিলে সেইটো আমি এতিয়া তদন্ত বিচাৰোঁ আমাৰ লখিমপুৰ আৰক্ষী বিভাগক আমি তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি দুখীয়া মানুহ আমি এই মাছৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকোঁ আমি এইটোৰ তদন্ত বিচাৰোঁ এতিয়া লখিমপুৰৰ পৰা ইছৰাকুল ইছলাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।